বৰপেটা জিলা চেঙাৰ এটি গড়কাপ্তানি পথৰ দৃশ্য। চেঙাৰ ভণ্ডাবাবা মন্দিৰৰ পৰা মধ্য কামৰূপ মহাবিদ্যালয়লৈ 1 কিলোমিটাৰ পথ পকী কৰা হৈছিল মুখ্যমন্ত্ৰীৰ পকী পথ আঁচনিৰ অধীনত। পথছোৱাৰ পকীকৰণৰ নামত আবণ্টিত হৈছিল 80 লাখ টকা। ধীৰাজ পাটোৱাৰী নামৰ এজন ঠিকাদাৰক দিয়া হৈছিল পথছোৱাৰ কাম কৰিবলৈ, কিন্তু পথছোৱাৰ নিৰ্মাণ হ'ল ঠিকেই। মাত্ৰ কেইদিনমান পিছতে নকৈ নিৰ্মিত পথছোৱাৰ ব্লেক টপিং উঠি গ'ল চপৰা চপৰে। পথটোৰ এই দুৰৱস্থা দেখি কোনেও নক'ব যে এয়া নকৈ নিৰ্মিত পথ। এইটোতো বহুত বেয়া কাম হৈছে। আমি ঠিকাদাৰৰ যিজন মানুহ আছিল তেখেতসকলক কৈছো কামটো ভালকে কৰক, কিন্তু তেখেতসকলে গুৰুত্ব দিয়া নাই। মাজতে একদিন যেতিয়া চাব আহিছিল অফিচাৰে, চাব আহোঁতে তেওঁলে সৰু সৰু শিলগুটিবিলাক পুৰা শাৰী শাৰী চাফা কৰি পেলাই ৰাস্তাটো চাফা কৰি থৈ দিছে, যাতে আৰু ধৰাত নপৰে। তাৰপিছত যাই আমি অফিচত কমপ্লেইন দিলোঁ, ৰাস্তাটো বেয়া হৈছে, শিলগুটি ওলাইছে, কৰাৰ এসপ্তাহ 10 দিন পিছৰ পৰা আৰম্ভ হৈছে। তাৰপিছত তেওঁলোকে ঠিকাদাৰৰ মানুহ আহি ওপৰত তেল মাৰি গৈছে, একবাৰ তেল মাৰি আহি কামটো ভাল কৰিম বুলি কৈ গেল, কিন্তু তেওঁলোকে কৈছে তেল মাৰি যাতে শিলটো নুঠে সেই ব্যৱস্থাহে কৰি গেল। তাৰপিছত আমাৰ পাব্লিকে বন্ধ কৰিছে, সেনেকৈ কাম কৰা নহয়, সম্পূৰ্ণ নতুন কাম কৰিব লাগিব। এইটোত আমাৰ গোটেই ৰাইজে সেইটোৱে আপত্তি, যাতে কামটো নতুন হয় ভালকে কৰে, কাৰণ এইটো বহুত 2 নম্বৰী কাম হৈছে। নিৰ্মাণৰ কাম কোনে লাভ কৰিছে? ধীৰাজ পাটোৱাৰী, তেওঁক আমি দেখা নাই। আমি বিচাৰিছো পথটো সম্পূৰ্ণ নতুনকে কৰাটো আমি বিচাৰিছো। অভিযোগ উঠিছে, নিম্নমানৰ নিৰ্মাণ কাৰ্যৰ বাবে পথটোৱে লৈছে জৰাজীৰ্ণ ৰূপ। এই অভিযোগো উঠিছে লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা জাকিৰ হুছেইনৰ সৈতে ঠিকাদাৰ ধীৰাজ পাটোৱাৰীৰ অশুভ বুজাবুজিৰ বাবেই পথটোৰ এই গতি হৈছে। সম্পূৰ্ণ ৰাস্তাটো একেবাৰে আৰম্ভণিৰ পৰা যিটো ৰাস্তাটো আৰম্ভ হৈছে মেইন ৰোডৰ পৰা, যিটো শংকৰদেৱ ভৰি ধোৱা ঘাটত যিটো চৌকটো আছে, চৌকটোৰ পৰা আগলৈকে সিমূৰলৈকে জলৈকে হৈছে। মেক্সিমাম প্ৰায়বোৰ ঠায়ে ঠায়ে দেখিবই, বহুত কেইটা জেগাত দেখিব এনেকে মানে কি এৰি গৈছে। ৰাস্তা হ'ল আমাৰ, ৰাস্তাটো ভাল কৰিলে ভাল হয়। তাৰ স্থলত আমি এদিন ধৰিছিলো আমাৰ ৱাটাৰ চাপৰ আগত, সিদিনা পিছ কৰিছে, সিদিনা আমি ধৰিলো দেই ইমান থাকে, ইমান কিয় দিয়া নাই বা অকণমান কিয় কম হ'ল। তাৰবাবে নহয় আমি পিছত মিলাই দিম, কিন্তু পিছত মিলাই দিওঁতে আজি এসপ্তাহ নহওঁতে এই শিলগুটিগিলান চব উঠি গুচি গ'ল। সম্পূৰ্ণ ৰাস্তাটো একদম আপোনাৰ ভৰি ধোৱা ঘাটৰ যিটো আমাৰ মেইন ৰোড আছে, মেইন ৰোডৰ পৰা আপোনাৰ আমাৰ এতিয়া নাৰঘাট বুলি কৈছিল, সেই নাৰঘাটক লগিন আছে। এই সম্পূৰ্ণ এই ৰাস্তাটোত ইয়ে দেখা পাব। ইয়াৰ পূৰ্বেও চেঙা অঞ্চলৰ লোক নিৰ্মাণ বিভাগৰ কেইবাটাও পকীপথ নিৰ্মাণৰ ক্ষেত্ৰত কাৰ্যবাহী অভিযন্তা জাকিৰ হুছেইনৰ বিৰুদ্ধে উত্থাপিত হৈছিল কেতবোৰ গুৰুতৰ অভিযোগ। প্ৰশ্ন উঠিছে, চৰকাৰী নীতি নিৰ্দেশনাক অমান্য কৰি পথ নিৰ্মাণৰ নামত ব্যাপক অনিয়মেৰে লুণ্ঠন চলাই যোৱা এইসকল ঠিকাদাৰ অভিযন্তাৰ বিৰুদ্ধে কিবা ব্যৱস্থা ল'বনে চৰকাৰে? চেঙাৰ পৰা আছিক আহমেদৰ ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।